ভয়ংকৰ অগ্নিকাণ্ডত ছাৰখাৰ এখন ঘৰ। কৃষি সামগ্ৰী নগদ লক্ষাধিক টকাসহ ভস্মীভূত সকলো। ৰাজ্যত আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল ঘৰৰ সকলো সা সামগ্ৰীৰ লগতে উৎপাদিত ফচল মাকৈ আৰু সৰিয়হ। আনহাতে ঘৰত জমা কৰি থোৱা নগদ ধন 2 লক্ষাধিক টকা পৰ্যন্ত ভস্মীভূত হয় বিধ্বংসী অগ্নিকাণ্ডটোত। এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয় ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰ অন্তৰ্গত তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ আফুৰ উদ্দিনৰ ঘৰত। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া পৰিয়ালৰ লোকে। আমাৰ এই ঠাইখনৰ নাম হ'ল তাৰমানে গাঁওখনৰ নাম তাৰাংগাপুৰ পাটন আৰু এইখন আফুৰুদ্দিনৰ ঘৰ। আফুৰুদ্দিন মোৰ কাকা হয়। তেওঁৰ ঘৰত জুই লাগিছে। জুই মানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছে। জুই লাগি বহুত আচবাবপত্ৰ আৰু মানে খেতি বাতি শস্য সামগ্ৰী যিবিলাক কয় আমি মাকৈ আনুমানিক 60 মন, সৰিয়হ 30 মন বস্তু বাহিনী আছে। সেইবিলাক প্ৰায় 1.5 লাখ টকা মান ক্ষতি হৈছে আৰু কি। এইবিলাক খেতি বাতি সামগ্ৰীৰ উপৰিও ঘৰৰ সামগ্ৰীৰ কাৰণে 1.5 লাখ টকা নষ্ট হৈছে। কেছ পইচা আনুমানিক তাৰমানে সিহঁতে বিলাকক টকা দিবলগীয়া আছিল, মাটিৰ টকা 2 লাখ মান টকা আছিল। সেই টকাখিনিও সিহঁতে আহিছে, আহি সিহঁতেও জুই নুমালে আৰু গাঁৱৰ ৰাইজেও আহি ৰাইজেও সহায় কৰিছে। সিহঁতেও পানী টানি মাৰিছে, বালা মাটি এইবিলাক দলিয়াই দি যেনেকৈ পাৰে হেল্প কৰিছে। যাৰ কাৰণে সাময়িক হলেও ৰক্ষা হৈছে আৰু কি। তাৰমানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিট আমি যিটো কওঁ, কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও আফুৰ উদ্যানৰ সকলো সা সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডটোত। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ এনি।